তিতাবৰ টাউনৰ মাজমজিয়াত যি ধৰণে ৰাস্তাৰ মেৰামতি বা ৰাস্তা বনাই আছে তাৰ কাষত যিটো পদপথ তাত যিবোৰ ড্ৰেইনসমূহ যি ধৰণে মেৰামতি কৰিছে যি ধৰণে খান্দিছে আজি 5 মিনিটৰ আগত এগৰাকী বৃদ্ধা মহিলা এই ৰড ওলাইছে দেখি নাব তাত পৰিছে উন্মুক্ত হৈ আছে সেই নলাসমূহ উন্মুক্ত হৈ আছে মানে এতিয়া এই সময়ত দোকানীজনে ইয়াৰ লাইন লগাই দিছে মানে ৰছী লগাই চিন দি বেৰিকেড দি দিছে কিন্তু এই কামটো কৰিব লাগিছিলে কোনে ডিপাৰ্টমেণ্টে লোক নিৰ্মাণ এটা বিভাগ আছে সেই বিভাগটোক আমি অসমৰ জনসাধাৰণে 3,40,00,000 মানুহে কৰ কাটলৈ দি দৰমহা দি ৰাখিছোঁ তেখেতলোকে আমাৰ কাৰণে কাম কৰিবৰ কাৰণে ৰাখিছে তেখেতলোকে কি ঠিকাদাৰৰ পৰা পইচা লৈ ঠিকাদাৰ হৈ কাম নকৰিব ঠিকাদাৰত নাকি নলগাব ঠিকাদাৰৰ পৰা পইচা ল'ব তাৰ কাৰণে জনসাধাৰণ হাৰাশাস্তি হ'ব এইটো কথা আমি কেতিয়াও তিতাবৰবাসী হিচাপে মানি ল'ব নোৱাৰোঁ হা আৰু তিতাবৰ এই ৰাস্তাটো যে খুব বেয়া ধৰণে নিম্নমানৰ কাম চলি আছে তাৰ কাৰণে বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ SDO গৰাকীক সেই SDO গৰাকী হৈ যদি কথা কওঁ SDO গৰাকীয়ে বেয়া পায় আজি প্ৰমাণ হৈছে আপোনালোকে নিজে দেখিছে যে এজন বৃদ্ধা মহিলাক সোমাইছে গোটেই ৰড আছে তাত যদি মানুহজনী দুৰ্ভাগ্যক্ৰমে বাচি উঠিছে তাৰ দোকানীসমূহে গোটেই গা পা ধুৱাই আকৌ নতুন কাপোৰ পিন্ধাই ঘৰলৈ পঠিয়াবলগীয়া আছে কি অৱস্থাত আছে এইবোৰ যিবোৰ যে SDO তলৰ যিবোৰ কৰ্মচাৰী আছে তেখেতলোকে কি নাজানে নেকি তেখেতে ঠিকাদাৰক কি এইবোৰ বেৰিকেড দিব ক'ব নোৱাৰে নেকি সম্পূৰ্ণ গাফিলতি হৈছে সম্পূৰ্ণ দুই নম্বৰ হৈছে তাৰ পাছত আমি কথা ক'লে বেয়া হয় কিন্তু এইটো কথা মানি নলওঁ এই ৰাস্তাসমূহ খুব ভাল ধৰণে নিৰ্মাণ নকৰে যদি পদপথ যদি ড্ৰেইনসমূহ যদি খান্দিছে ভাল ধৰণে বেৰিকেড দি যদি ৰাস্তাৰ যদি কাম নকৰে আমি নহ'লে এই ঠিকাদাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম নহয় এইটো এটা অতি স্পৰ্শকাতৰ বিষয় যিহেতু আপোনালোকে দেখিছে আজি 2-3 দিনৰ আগত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীয়ে তিতাবৰৰ মানে যিটো ধুধৰালি পথ নিৰ্মাণ কৰি আছে এই পথটোৰ তিতাবৰ মাজমজিয়াৰ যি কাষৰ যি ড্ৰেইন বনাইছে ড্ৰেইনৰ বিষয়ে আপোনালোকৰ মাধ্যমৰ যোগেদি অসমবাসীয়ে মানে জ্ঞাত হৈছিল আৰু মই ভাবোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়েও এই বিষয়ে চাগে জ্ঞাত হৈছে কিন্তু তাৰ পিছতো আপুনি ধৰক আজি বেৰাপাৰৰ পৰা আমাৰ যিটো ধুধৰালি তিতাবৰ মাজমজিয়াদি গৈ কাকডোঙা দলঙলৈকে যিটো ঠিকাদাৰী প্ৰতিষ্ঠান নিৰ্মাণ কৰি আছে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যে যিখিনি কাম কৰি আছে এই কামখিনি তদাৰক কৰিবৰ কাৰণে লোক নিৰ্মাণ বিভাগৰ এটা বিভাগ আছে এই বিভাগটোৰ বিষয়াসকল ক'ত গৈছে নে তেওঁলোকে এটা কমিশ্যন লৈ ঠিকাদাৰ প্ৰতিষ্ঠানক এৰি দিছে নেকি মানে তোমালোকে যেনেধৰণে কাম কৰি থাকা এতিয়া আপুনি চাব তিতাবৰ মাজমজিয়াত সদাব্যস্ত এটা মানে সাংঘাতিক জনবসতিপূৰ্ণ অঞ্চল টাউনৰ মাজমজিয়া ষ্টেচন তিনিআলি ইয়াত ধুধৰালিৰ কাষত যিটো নলা নিৰ্মাণ কৰিছে এই নলা নিৰ্মাণ কৰোঁতে ইয়াতো যিখিনি বিসংগতি আছেই আৰু ইমানেই উন্মুক্ত আপোনাৰ উন্মুক্ত কৰি বনাইছে আজি কেইদিনমানৰ আগত 2-3জন মানুহ মানে নিৰ্মাণ কৰি থকা নলাত পৰি ভৰিত আঘাতপ্ৰাপ্ত হৈছে আজি আপুনি চাব কিছু মুহূৰ্তৰ আগত এগৰাকী বৃদ্ধা মহিলা এই মই ৰৈ থকা কাষতেই এই উন্মুক্ত ড্ৰেইনত পৰি আঘাতপ্ৰাপ্ত হৈছে কিবা এটা ভগৱানৰ কৃপাত তেওঁ ভাল আছিল কাষতে ওলাই থকা ৰ'দত মহিলাগৰাকী নপৰিল যদি পৰিল হয় তেখেতে হয়তো কি হ'লহেঁতেন সেইটো ভগৱানে জানে এতিয়া তাৰ সম্পূৰ্ণ উন্মুক্ত ইয়াত কোনো বেৰিকেডৰ ব্যৱস্থা নাই কোনো সাংকেতিক চিহ্ন নাই তাৰপিছত কি কৰিছে সন্মুখত থকা দোকানী ব্যৱসায়ীসকলে এইমাত্ৰ চাৰিওফালে 4ডাল বাঁহৰ খুঁটি পুতি এই ৰঙা ফিটা 4ডাল বান্ধি দিছে ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় হ'ব পাৰে নেকি কোটি টকা এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আমাৰ পৰা লৈ অসম চৰকাৰে দিছে মানে আমাৰ কলকাতাৰ পৰাই দিছে দিয়াৰ পিছত এনেকৈ যি মন যায় তেনেধৰণেই কাম কৰি জনসাধাৰণক মৃত্যুৰ মুখলৈ মানে ঠেলি দিছে বাৰম্বাৰক অভিযোগ দিয়াৰ পিছতো বাৰে মানে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতো কিয় লোক নিৰ্মাণ বিভাগে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোক নাকি লগাব পৰা নাই গতিকে ইয়াৰ পৰা আমি স্পষ্টভাৱে এটা কথা আমি ক'ব পাৰোঁ আমাৰ মানে অভিযোগ নাই আমি মানে এইটো ভাবিবলৈ বাধ্য যে লোক নিৰ্মাণ বিভাগৰ যিসকল মানে বিষয়ববী আছে ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা জেপটো মানে অকণমান ডাঙৰ কৰি পিনি ভিতৰত বহি আছে তোমালোকে যি কৰা কৰি থাক তেওঁলোকে চাবলৈ সময় নাই সদায় তিতাবৰী ৰাস্তাটো অহা যোৱা কৰি থাকে এই যে উন্মুক্ত নলাত পৰি যে হৈ আছে সদায় ব্যস্ত ইমান জনবসতিপূৰ্ণ অঞ্চলত তেখেতলোকৰ কি বিভাগৰ বিষয়াসকলে কি দেখা নাই এই পিছত দিনটো 10-12 অহা যোৱা কৰি থাকে তেখেতলোকৰ কাণ্ড জ্ঞান নাই তেখেতলোকে কি কৰিব তেখেতলোকে আমাৰ কলকাতাত মানে দৰমহা লৈ পিনি বহি আছে গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে ইয়াৰ ব্যৱস্থা 2 দিনৰ ভিতৰত গ্ৰহণ কৰক অন্যথা কিন্তু ইয়াতকৈও বহুত ডাঙৰ ঘটনা হ'বলৈ গৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত